শ্ৰদ্ধাস্পদ বাবানক সমস্ত আইমাতৃ সমস্ত এয়া শ্ৰীমদ ভাগৱত আজিৰ আমাৰ পাঠৰ শিৰোনামা তৃতীয় স্কন্ধ কপিল দেৱহূতি সংবাদ জীৱৰ তামসিক গতি। এই খণ্ডটি এনেটি খণ্ড যিটি খণ্ডত মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা সন্তান ভূমিষ্ঠ হোৱালৈকে এটি সন্তান কেনেকে একলাকৈ বাঢ়ি মাতৃকোষতেই এটি সম্পূৰ্ণ শিশুত পৰিণত হয় সেই বিষয়ে ব্যাসদেৱে এই খণ্ডটোত সামৰি লৈছে। এই খণ্ডটিত দুটি অধ্যায় আছে। আমি প্ৰথম অধ্যায়টিলৈকে আগবাঢ়ি যাম। যেতিয়া এহাল ডেকা গাভৰুৰ মাজত বিবাহ সংঘটিত হয় আৰু ইজনে সিজনক জানি উঠাৰ পাছত বুজি উঠাৰ পাছত যেতিয়া সংসাৰখনলৈকে তেওঁলোকে এটি নতুন শিশুক আদৰি অনাৰ বাবে সংকল্প লয় আৰু এই সংকল্পৰ ফলত যেতিয়া পিতৃৰ শিৰৰ পৰা মাতৃগৰ্ভলৈকে এটি সন্তান আহে আৰু সেই সন্তানটিয়ে মাতৃগৰ্ভত স্থিতি লোৱা ক্ষণৰ পৰাই কেনেকে তিল তিলকৈ বাঢ়ে, প্ৰত্যেক মুহূৰ্তৰ প্ৰত্যেক দিনৰ প্ৰত্যেক মাহৰ বৰ্ণনা নাথাকিলেও শিশুটিৰ ক্ৰমবিকাশ বা ভ্ৰূণৰ ক্ৰমবিকাশ কেনেকে হয়, শিশুটিৰ অংগ প্ৰত্যংগৰ চিহ্ন কেতিয়া ফুটি উঠে, শিশুটিৰ কেতিয়া ভোক লাগে, শিশুটি জন্মৰ প্ৰাক মুহূৰ্তত মাকে কেনেধৰণৰ যন্ত্ৰণা পায়, কেনেধৰণৰ প্ৰসূতিৰ লক্ষণ, সমস্ত কথাখিনিক এই অধ্যায়টিত সামৰি লোৱা হৈছে। আৰু আপোনালোকে আচৰিত পাব যদি চিকিৎসা বিজ্ঞানৰ প্ৰসূতি বিজ্ঞান বিভাগ গাইনকলজি ডিপাৰ্টমেণ্ট প্ৰসূতি বিজ্ঞান বিভাগত যদি এই কথাখিনি বিশ্লেষণ কৰে আৰু তাৰ যিখিনি বাস্তৱ বিশ্লেষণ তাৰ লগত এই অধ্যায়টিৰ তিল মাত্ৰ আমি পাৰ্থক্য দেখা নাই। আৰু সেয়েহে আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ গৃহপাশত কোনো যদি বোৱাৰী গৰ্ভৱতী হৈছে বা আপোনালোকে বিয়া দিয়া কন্যাগৰাকী যদি গৰ্ভৱতী হৈছে আৰু প্ৰথমবাৰলৈকে তাই যদি মাতৃ হ'বলৈ গৈ আছে, তেতিয়াহ'লে এই অধ্যায়টি সেই আইমাতৃগৰাকীক অধ্যয়ন কৰিবলৈকে দিয়ক আৰু তেওঁ যথেষ্ট পৰিমাণৰ জ্ঞান পাব আৰু এটি সন্তান কেনেকে গৰ্ভত ডাঙৰ দীঘল হয় সেই সম্পৰ্কে যথেষ্টখিনি শাস্ত্ৰ সম্ভেদ পাব আৰু যিয়ে সেই মাতৃগৰাকীক এটা সুস্থ সন্তান প্ৰসৱ কৰাত বা জন্ম দিয়াত সহায়ক হ'ব। আহকচোন আমি আমাৰ আজি এগৰাকী অসমৰ আপোনালোকৰ মৰমৰ নৱপ্ৰজন্মৰ প্ৰতিনিধি কালিন্দী ভোমোৰাৰ স্বত্বাধিকাৰী প্ৰসন্ন বৰা বাপক আজি আমি পাঠক হিচাপে আমি আমাৰ মাজত পাবলৈ আজি কৃতজ্ঞ হৈছোঁ। আহক আমি পাঠৰ মাজলৈকে আগবাঢ়ি যাওঁ। তৃতীয় স্কন্ধ শ্ৰীমদ ভাগৱত কপিল দেৱহূতি সংবাদ জীৱৰ তামসিক গতি। এয়া আমাৰ মাজত ভাগৱত আচাৰ্য ভাগৱত পাঠক নৱপ্ৰজন্মৰ প্ৰতিনিধি আমাৰ মৰমৰ ভাতৃস্বৰূপ শ্ৰীমান প্ৰসন্ন বৰাদেৱ। কৃষ্ণ বৰাদেৱ, আপোনালোক এই ভাগৱতৰ পঠন পাঠন অনুষ্ঠানলৈকে আপোনাক স্বাগতম জনাইছো। আশা কৰোঁ এই ভাগৱতৰ যাত্ৰা আপোনাৰ সফলপ্ৰদ হওক, আপোনাৰ পঠন পাঠনে নতুন প্ৰজন্মই উৎসাহিত হওক আৰু এনেদৰে আমাৰ সাধাৰণতে নতুন প্ৰজন্ম যুৱ প্ৰজন্ম স্খলন হোৱা বুলি তেওঁলোকে অভিযোগ কৰি থাকে, কিন্তু নতুন প্ৰজন্মই আজি হাতত ঢোলটো লৈছে, খোলটো লৈছে, আজি ভাগৱত লৈছে। নতুন প্ৰজন্মই আজি ডেকা গাভৰুৱে এই ভকত ভাগৱতৰ মাজলৈকে আহিছে, নামৰ মাজলৈকে আহিছে, আজি পাঠৰ মাজলৈকে আহিছে। তাৰ এটি নিদৰ্শন যোগাত্মক দিশত প্ৰায়োগিক দিশত আগবাঢ়ি অহা আমাৰ নৱপ্ৰজন্মৰ প্ৰতিনিধি আমাৰ মৰমৰ ভাতৃ শ্ৰীমান প্ৰসন্ন বৰাদেৱ। কৃষ্ণ কৃষ্ণ ভক্তজন আগবাঢ়ক। কৃষ্ণ কপিল বদতি
শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যায় প্ৰৱেশয় উদৰত এ ৰাম নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে যায় স্ত্ৰীৰ শুনিতে একেলগে শুয়া উদৰ তলৱে ঠাই এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰ্তুল পাঞ্চৰাত্ৰত দশম দিনত কঠিন হয় বদৰি ফলৰ মত পাছে দুই মাহে শিৰ বাহু আদি ভিন্ন হৈ অংগ ছয় তৃতীয় মাসত লোময়াদি নখ সিংহলিংগয়ুপজয় কৃষ্ণ শিৰোনামা জীৱৰ তামসিক গতি আমি বিধিৰ কিংকৰ যেতিয়ালৈকে হৈ থাকিম তেতিয়ালৈকে এই পৃথিৱীত বাৰম্বাৰ অহা যোৱা কৰি থাকিব লাগিব আৰু যেতিয়ালৈকে এজন ব্যক্তি প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰৰ পৰা মুক্ত নহয় আৰু তেতিয়ালৈকে তেওঁ বিধিৰ কিংকৰ বা দাগ হৈ থাকিব লাগিব আৰু কৰ্ম বাসনা সম্পূৰ্ণখিনি তেওঁৰ নিৰ্মূল নোহোৱাৰ বাবে পিতৃ মাতৃৰ সম্পৰ্কৰ জৰিয়তে পৃথিৱীত অহা যোৱা কৰি থাকিব লাগিব এয়াই জীৱৰ গতিচক্ৰ আৰু কপিল প্ৰভুৱে কপিল এগৰাকী সিদ্ধ যিগৰাকী সিদ্ধ পুৰুষ কৰ্দম আৰু দেৱহূতিৰ অন্তিম সন্তান আছিল আৰু শ্ৰেষ্ঠ সিদ্ধ বুলি কৃষ্ণই অৰ্জুনক গীতাৰ বিভূতি যুগত স্বীকৃতি দিছে যে অৰ্জুন কপিল মুনিয়ে হ'ল যে সাংখ্য দৰ্শনৰ প্ৰতিষ্ঠাতা আৰু সিদ্ধসকলৰ ভিতৰত শ্ৰেষ্ঠ পুৰুষ আৰু শ্ৰেষ্ঠ সিদ্ধ পুৰুষ কপিল প্ৰভুৱে মাতৃ দেৱহূতিয়ে যেতিয়া এটি সন্তান কেনেদৰে মাতৃগৰ্ভত একলা দুকলাকে বাঢ়ে সেই কথা জিজ্ঞাসা কৰাত মাতৃৰ মনৰ সংশয় ছেদন কৰি কপিল প্ৰভুৱে মাতৃক ক'বলৈ আৰম্ভ কৰিছে হে মাতৃ হে মানৱী শুনা পুৰুষৰ
বীৰ্যৰ পৰা যেতিয়া এটি সন্তান মাতৃগৰ্ভত স্থিত হয়, অৰ্থাৎ আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাত ক'বলৈ লাগিলে এগৰাকী পুৰুষৰ শুক্ৰই যেতিয়া মাতৃৰ ডিম্বাণু নিষেচিত কৰে, অৰ্থাৎ ফাৰ্টিলাইজ কৰে, আৰু তেতিয়াই এটি সন্তান এগৰাকী মাতৃৰ গৰ্ভত সি স্থিতি লাভ কৰে, অৰ্থাৎ এগৰাকী নাৰী গৰ্ভৱতী হয়। তাকেই প্ৰথম পদত কোৱা হৈছেগে কৰ্মৰ ইচ্ছাই পুৰুষৰ যায় প্ৰৱেশ হয় নাৰীৰ উদৰত। আমাৰ শৰীৰৰ সংৰচনাৰ ভিতৰত মাতৃগৰ্ভত থকা এডাল বিশেষ নাৰীৰ নাম আপ্যায়নী নাৰী, যাক চিকিৎসা বিজ্ঞানত ফেলোপিয়ান টিউবছ বুলি কয়। আৰু এই ফেলোপিয়ান টিউবছতে এটি সন্তান তিল তিলকৈ বাঢ়ে। আৰু পুৰুষ নাৰীৰ সম্পৰ্ক হোৱাৰ দিনাখনেই যেতিয়া এটি সন্তান পুৰুষৰ শুক্ৰই মাতৃৰ ডিম্বাণুক নিষেচিত কৰাৰ ফলত স্থিতি হয়, আৰু স্ত্ৰীৰ খুনিতে একে বদল হোৱা উদৰত লয় ঠাই, আৰু স্ত্ৰীৰ খুনিতৰ সৈতে পুৰুষৰ শুক্ৰ সংমিশ্ৰিত হোৱাত সি সন্তান হিচাপে স্থিতি লয়। আৰু এৰাতি পাৰ হোৱাৰ পাছত কেনে হয় যে একৰাত্ৰ ভলে দুয়ো লগ হয় বৰ্তুল পাঞ্চৰত্ন। এৰাতি পাৰ হোৱাৰ লগে লগে সন্তানৰ স্থিতি হয়, আৰু 5 ৰাতি পাৰ হোৱাৰ পাছত এয়া এটি বৰ্তুল অৰ্থাৎ গোল আকৃতিৰ এটি আকাৰ লয়। 10ম দিনত কঠোৰ নহয় বদৰি ফলমত, আৰু 10 দিন 10 ৰাতিৰ পাছত সেই গোল আকৃতিৰ বৰ্তুল আকৃতিৰ জীৱটোৱে এটা বগৰী ফলৰ সমান আকৃতি লাভ কৰিবলৈ সক্ষম হয়। আৰু 60 দিন 8 সপ্তাহ পাৰ হোৱাৰ পাছত 60 দিনত 2 মাহ হয়, আৰু 8 সপ্তাহ 8 সপ্তাহৰ পিছত সেই ভ্ৰূণটো, যাক ফেটাছ বুলি কোৱা হয় চিকিৎসা বিজ্ঞানৰ ভাষাত, সেই ভ্ৰূণটোৰ হাত ভৰি শিৰ ইত্যাদি ভিন্ন ভিন্ন অংগ প্ৰত্যংগবিলাক চিনাক্ত কৰিব পৰা অৱস্থা এটা আহি পৰে। অৰ্থাৎ সন্তানটোৱে মাতৃগৰ্ভত স্থিতি লাভ কৰাৰ 60 দিনৰ পাছত 2 মাহৰ পাছত অৰ্থাৎ 8 সপ্তাহৰ পাছত সেই সন্তানটিৰ হাত ভৰি শিৰ বাহু আজি অংগ প্ৰত্যংগ চিনাক্ত কৰিব পৰা এটা অৱস্থালৈ আহে। লাহে লাহে তেওঁ আৰু কেইদিনমান অতিক্ৰম কৰাৰ পিছত যিদিনাখন 90 দিন হ'ব, 12 সপ্তাহ আৰু 3 মাহ বা 90 দিন হোৱাত কি হ'বগে, সেই সন্তানটোৰ নোম নখ আদি চিহ্নবিলাক চিহ্নিত হয়। অৰ্থাৎ এটি সন্তান মাতৃগৰ্ভত ভ্ৰূণ অৱস্থাত যেতিয়া 90 দিন অতিক্ৰম কৰিব, পিতৃ মাতৃৰ পৰা অহা এটি ভাগ, যাক আমি পঞ্চভূতৰ ক্ষিতি বুলি কওঁ, অৰ্থাৎ ভূমিতত্বৰ বাবে সন্তানটিৰ নোম নখ ছাল মাংস অস্থি ইত্যাদিৰ বিকাশ সাধন হ'বলৈ আৰম্ভ কৰিব। আৰু এনেদৰে সন্তানটিয়ে এটা অতি জটিল পৰিক্ৰমাৰে মাতৃগৰ্ভত তিল তিলকে বৃদ্ধি প্ৰাপ্ত হয়। আৰু ইয়াৰ পৰৱৰ্তী কালত এইবাৰ সন্তানটিয়ে 4ৰ্থ মাহত তেওঁ প্ৰৱেশ কৰিব। 4ৰ্থ মাহৰ পৰা কেনেধৰণৰ পৰিৱৰ্তন আহে আমি ইয়াৰ পাছৰ পৰৱৰ্তী পাঠচোৱাত আমি জানিবলগীয়া সক্ষম হ'ম। 4ৰ্থ মাহৰ পৰা ভ্ৰূণটোৰ কেনেদৰে বিকাশ হয় সেয়া পাঠ কৰিবলৈকে আমি সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। 4 মাহে মিলি 7 ধাতু হয়, ক্ষুধা তৃষ্ণা পঞ্চমত, 6 মাহ ভৰিলে জাল যেন চৰ্মে,
বেহয়তাৰ অয়ংগত মাটিৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সমজায় যেন মতে তৈতে বালক বাহয় তাৰ কথা শুনা আই আপায়নী নামে নাৰী গোট তাৰ নাৰীত হুই আছে বন্ধ স্থিৰয়ন্ত তত সেহি মতে সিটো নাৰীৰ আছে সম্বন্ধ সেহি পথে যায় অন্নপান ৰস মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় কৃষ্ণ যেতিয়া ভ্ৰূণটোৱে চতুৰ্থ মাহ সম্পূৰ্ণ কৰে চতুৰ্থ মাহত 120 দিন যেতিয়া সম্পূৰ্ণ হয় আৰু 16 সপ্তাহ হয় 16 সপ্তাহ হোৱা ভ্ৰূণটোৰ কি হয়গে তেতিয়া সপ্ত ধাতু চৰ্ম মাংস অস্থি মজ্জা এনেদৰে এই সপ্ত ধাতুৰ সৃষ্টি হয় আৰু এই সাতৰপীয়া যি ব্যৱস্থা শৰীৰৰ সংৰচনাত আৰু তাৰ পৰৱৰ্তী কালত লাহে লাহে শিশুটিয়ে তেওঁ 20 নম্বৰ সপ্তাহ অৰ্থাৎ 180 দিন যেতিয়া হয় ভ্ৰূণৰ আৰু তেতিয়া সন্তানটোৰ তৃষ্ণা ক্ষুধা অৰ্থাৎ ভোক পিয়াহ লাগিবলৈ আৰম্ভ কৰে যেতিয়া এটি সন্তান মাতৃগৰ্ভত চতুৰ্থ মাহত প্ৰৱেশ কৰে চতুৰ্থ মাহত সেই সন্তানটোৰ যি ক্ষিতিতত্ত্বই পূৰ্ণতাৰ ফালে লাভ কৰি ক্ষিতিতত্ত্বৰ পৰা হোৱা নোম নখ চৰ্ম মাংস মজ্জা অস্থি এনেদৰে এই সমূহ বিকাশৰ লগে লগে সন্তানটোৱে আৰু কিছুদিন অতিক্ৰম কৰাৰ পাছত 20 নম্বৰ সপ্তাহ অৰ্থাৎ যেতিয়া 150 দিন সম্পূৰ্ণ হ'ব 150 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে শিশুটিৰ অগ্নিতত্ত্ব বিকাশৰ আৰম্ভ হয় অগ্নিতত্ত্ব যেতিয়া বিকাশ হয় এটি শিশুৰ এটি ভ্ৰূণৰ আৰু তেতিয়া শিশুটিৰ ক্ষুধা তৃষ্ণা অৰ্থাৎ ভোক পিয়াহ লাগিবৰ আৰম্ভ হয় সেয়েহে সনাতন বৈদিক সংস্কৃতি অনুসৰি সংস্কাৰ অনুসৰি মাতৃগৰ্ভত এটি সন্তানে পঞ্চম মাহত যেতিয়া প্ৰৱেশ কৰে তেতিয়া মাতৃগৰাকীৰ এটি সংস্কাৰ কৰা হয় সেই সংস্কাৰ কোৱা হয় পুংখবন পুংখ মানে পুৰুষ জেনেৰেশ্যন আৰু হবন মানে এটি সৎকাৰ্য এটি সৎ সন্তান হওক বুলি সংকল্প কৰি কৰা এক পবিত্ৰ কাৰ্য এই কাৰ্যকে কোৱা হয় পুংখবন আমাৰ সনাতন বৈদিক হিন্দু সমাজৰ 16টা সংস্কাৰৰ গৰ্ভধাৰণৰ পাছতেই যি সংস্কাৰ পোৱা যায়
সেই সংস্কাৰৰ নামেই হ'ল পুংখবন। আৰু কিয়নো পঞ্চম মাহত এটি ভ্ৰূণ বা মাতৃগৰ্ভস্থ শিশুৰ ভোক পিয়া লাগিবলৈকে আৰম্ভ হয়, যাক আমি ক্ষুধা তৃষ্ণা বুলি কওঁ। আৰু সেয়েহে এই পঞ্চম মাহত ভ্ৰূণটি প্ৰৱেশ কৰাৰ সময়ত সেই সম্ভাৱ্য মাতৃগৰাকীক আমি কি কোৱা হয়, পঞ্চামৃত ভোজন কৰোৱা হয়। কিয়নো সেই মাতৃয়ে যি খাদ্য গ্ৰহণ কৰিব, অমৃতময় যি খাদ্য গ্ৰহণ কৰে, সেই খাদ্যই সেই মাতৃগৰাকীৰ গৰ্ভকোষত আপ্যায়নী নাৰীত অথবা আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাত ফেলোপিয়ান টিপছত তিল তিলকে বঢ়া সন্তানটোৱে মাতৃয়ে খোৱা সন্তানৰ খাদ্যৰ ভাগ পাব। আৰু যি মুহূৰ্ততে 180 দিনত প্ৰৱেশ কৰিব, অৰ্থাৎ 6 মাহ হ'বগৈ, 6 মাহ সময়লৈ জাল যেন চৰ্মে বেৰ হয় তাৰ অংগত। আৰু এই শিশুটিৰ যিখন ভ্ৰূণটোৰ যিখন ছাল, যাক আমি সংস্কৃতত ত্বক বুলি কওঁ, ইংলিছত ডাৰ্ম বুলি কওঁ, আৰু ডাৰ্মিছ লেভেলটো অৰ্থাৎ ডাৰ্মাটৰী ডেভেলপমেণ্ট আৰু ছালখনৰ বিকাশ হ'ব আৰম্ভ কৰে। আৰু শিশুটিৰ গোটেই শৰীৰটোক এখন যেন জালে মেৰিয়াই ধৰে। আৰু এই জালখনক আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাত থ্ৰম্বিনোজেনৰ নেট বুলি কয়। যেতিয়া আপোনালোকে আঘাত পায়, শৰীৰৰ কোনোবা ঠাইত কাটি যায়, আৰু তেতিয়া সেই ঠাইখিনিৰ কাষৰ ছালখিনিয়ে, মঙহখিনিয়ে সেই ঠাইখিনি আগুৰি ধৰিবলৈকে চেষ্টা কৰে। আৰু আঘাত পোৱা ঠাইখিনিত বা কাটি যোৱা ঠাইখিনিত তেজে কৰাল বান্ধে, তাকে ব্লাড কোৱাগুলেশ্যন বুলি কয়। তেজৰ গোটমাৰ অৱস্থা, তেজ যেতিয়া গোট মাৰে ৰঙা তেজ কলাত পৰিণত হয়। আৰু গোটমৰা অংশখিনিৰ তলত থ্ৰম্বিনোজেন নামৰ দ্ৰব্যটোৱে প্ৰথ্ৰম্বিনোজেন নামৰ এখন নেটৰ সৃষ্টি কৰে। সেই জালখনে সেই আঘাত পোৱা ঠাইখিনিক পুনৰ মেৰামতি আৰম্ভ কৰে। আৰু এই প্ৰথ্ৰম্বিনো নেটৰ যিটো পৰিক্ৰমা, এই জালৰ পৰিক্ৰমাটো যেতিয়া শিশুটিৰ ভ্ৰূণটিৰ 180 দিন হয়, 180 দিন হ'লে সেই শিশুটিক গোটেই শৰীৰটো এখন জাল যেন এখন নেটৱৰ্ক ফৰ্ম কৰে। এখন জালে গোটেই শিশুটিৰ চাৰিওফালটো কভাৰ কৰে, ঢাকি ধৰে। আৰু এইবাৰ 6ষ্ঠ মাহৰ পৰা 7ম মাহত, অৰ্থাৎ 180 দিনৰ পৰা যেতিয়া 210 দিন হ'ব, অৰ্থাৎ 7ম মাহত প্ৰৱেশ কৰিব। আৰু শিশুটিৰ তেতিয়া 28 সপ্তাহ হ'ব, সপ্তাহ হিচাপত, কাৰণ গাইনকলজি বা প্ৰসূতি বিজ্ঞান হিচাপত ভ্ৰূণটো বা ফেটাছৰ সপ্তাহ হিচাপত দিন গণনা কৰা। আৰু যেতিয়া 28 সপ্তাহ হ'ব, 28 সপ্তাহত শিশুটিয়ে মাতৃৰ দক্ষিণ অংশলৈকে গুচি যাব। মাতৃগৰ্ভত শিশুটিয়ে দক্ষিণ অংশত অৱস্থান গ্ৰহণ কৰিব। মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগসম যায়। আৰু ঘড়ীৰ কাটাৰ দিশত শিশুটিয়ে ঘূৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ এই 7ম মাহ অতিক্ৰম কৰিলে শিশুটিয়ে ক্ৰমান্বয়ে তেওঁ লাহে লাহে দক্ষিণ কোষলৈকে, গৰ্ভৰ কোষলৈকে গৈ সন্তানটোৱে লাহে লাহে মুভমেণ্ট অৰ্থাৎ গতি কৰিবলৈকে আৰম্ভ কৰে। আৰু এই সময়ত প্ৰসূতিগৰাকীয়ে বৰ কষ্ট পায়, উঠিবলৈকে কষ্ট পায়, বহিবলৈকে কষ্ট পায়, খাবলৈকে কষ্ট পায়, শুবলৈকে কষ্ট পায়। কাৰোবাৰ সাহায্য নহ'লে তেওঁ বৰ খৰধৰকৈ একো কাম কৰিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগসম যায়। সেই সময়ত মাতৃগৰাকীৰ, প্ৰসূতি নাৰীগৰাকীৰ এটি এটি মুহূৰ্ত বৰ কষ্টকৰ হয়। এটি এটি মুহূৰ্তই মাতৃগৰাকীৰ যেন এটা এটা যুগ যেন অনুভৱ হয়। জেনমতে তৰিতে বালক বাঢ় তাৰ কথা কনাই। সেই মাতৃ 7ম মাহ অতিক্ৰম কৰাৰ পাছত এই কষ্টকৰ সময়খিনিত শিশুটোৱে মাতৃগৰ্ভত কেনেকৈ বৃদ্ধি পায় আৰু সেই তিল তিলকৈ বৃদ্ধি পোৱা সন্তানটিক লৈ মাতৃয়ে কেনেধৰণৰ যন্ত্ৰণা অনুভৱ কৰে, সেই মাতৃ কওঁ শুনা। সেই মাতৃ, আমাৰ শৰীৰত 72,000 নাৰী আছে, অৰ্থাৎ শিৰা উপশিৰা আছেগৈ, শিৰা আৰু ধমনী আছে। তাৰ ভিতৰত 12ডাল প্ৰধান ইৰা, পিংগলা,
সুষুম্না, ক্ৰিকলা, পোচা, অলম্বুচা, আপ্যায়নী, কুৰ্ম নাৰী। ইয়াৰে 11 নম্বৰ নাৰীডালেই হ'ল আপ্যায়নী নাৰী। আৰু এই আপ্যায়নী নামৰ নাৰীডালৰ ভিতৰতেই শিশুৱে ভ্ৰূণটোৱে লাহে লাহে কি হয় বৃদ্ধি হ'বলৈকে আৰম্ভ কৰে আৰু শিশুৰ নাৰীডাল মাতৃৰ নাৰীৰ লগত সংযোগ হৈ থাকে আৰু মাতৃয়ে খোৱা খাদ্য এই ফেলোপিয়ান টিউবছৰ জৰিয়তে য'ত শিশুৰ নাৰীৰ লগত সংযোগ হৈ আছে মাতৃয়ে খোৱা খাদ্য শিশুৱে মুখেৰে নাপায়, কিহেৰে পায়? নাভিৰে শিশুতে। অদ্ভুত কথা। অৰ্থাৎ মাতৃয়ে যি খাদ্য মুখেৰে খাব সেই খাদ্য পেটলৈকে গৈ সেই পৰিপুষ্টি সেই পুষ্টিকৰ ৰসখিনি কি পাব? শিশুতে নাৰীৰে গ্ৰহণ কৰে। আৰু সেইকাৰণে কি কৈছে? নাভি চক্ৰে কায়ব্যূহ জ্ঞানম। আপোনালোকে পতঞ্জল যোগ দৰ্শনৰ বিভূতি পাদত এটি সুন্দৰ সূত্ৰ পাব। নাভি চক্ৰে কায়ব্যূহ জ্ঞানম। আৰু নাভি চক্ৰত যিয়ে সংযম কৰিব, চিত্তক সংযম কৰিব, তেওঁ শৰীৰৰ সংৰচনা সমস্তখিনি জানিবলৈকে সক্ষম হ'ব। কিয়নো মাতৃগৰ্ভত ভ্ৰূণটোৱে নাভিৰে মাতৃৰ পৰা তেওঁ খাদ্য সংগ্ৰহ কৰে। আৰু সেয়ে আগৰ চিকিৎসকসকলে আয়ুৰ্বেদিক চিকিৎসাত যিকোনো অসুখ হ'লে নাভিহে পৰীক্ষা কৰে। প্ৰথম নাভি পৰীক্ষা কৰে আৰু বাত, পিত্ত, কফ ত্ৰিদশা পৰীক্ষা কৰে। আৰু সেইকে কৈছেগে যে আপ্যায়নী নামে নারীগত তার নারীত আছে হয়ে আছে বন্ধ। সন্তানটি ফেলোপিয়ান টিউবটা আপ্যায়নী নারীর ভিতৰত লাহে 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 বিকাশ হবলৈকে আৰম্ভ কৰে। স্ত্ৰীৰ আন্তত সেইমতে যিটো নারীৰ আছে মানে আন্ত মানে ইন্টেষ্টাইন। আমাৰ শৰীৰত ইন্টেষ্টাইন দুবিধ, লাৰ্জ ইন্টেষ্টাইন আৰু স্মল ইন্টেষ্টাইন। এই ইন্টেষ্টাইনক আন্ত বুলি কয়, কিন্তু ইয়াত আন্ত বুলি কৈছে। আন্ত মানে নাৰী আৰু মাতৃৰ নাৰীত কেনেকে সেয়া মাতৃৰ নাৰীৰ সৈতে শিশুটোৰ নাভি সম্পৰ্ক হৈ আছে সেই কথা মই তোমাক কওঁ। সেই মাতৃ সেই বিশেষ নাৰীডালৰ মাধ্যমেৰে সেই পথে যায় অন্ন পান ৰস মাতৃয়ে যত ভঞ্জয়। সেই মাতৃ সেই বিশেষ নাৰীডাল যিডাল নাৰী সন্তানৰ নাৰীৰ সৈতে সংযোগ হৈ আছে সেই নাৰীডালে মাতৃয়ে অন্ন পান জল আদি যি পান কৰে, সৰ্ব শস্য লজ্জপ্ৰিয়, চুহি খাব পৰা, চুবাই খাব পৰা, কামুৰি খাব পৰা, গিলি থব পৰা, এনেধৰণৰ পি খাব পৰা যি কেইবিধ খাদ্য আছে, যি যি খাদ্য খায় সেই খাদ্যবোৰৰ ৰসবোৰ সন্তানৰ সেই বিশেষ নাৰীডালেৰে সন্তানে প্ৰাপ্তি কৰিবলৈকে আৰম্ভ কৰে। তাৰ সন্তেষিত চৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। আৰু এই অষ্টম মাহত অৰ্থাৎ 240 দিন যেতিয়া হ'ব, অষ্টম মাহত যেতিয়া সন্তানটোৱে প্ৰৱেশ কৰিব তেতিয়া শিশুটিৰ বৃক্ক অৰ্থাৎ কিডনী, যকৃত অৰ্থাৎ লিভাৰ, হাওঁফাওঁ, লাং ইত্যাদি আমাৰ দুবদনাম অংশ এই অংগবোৰ তীব্ৰ গতিত বৃদ্ধি পায়। আৰু হে চিকিৎসকে অষ্টম মাহৰ পৰা অৰ্থাৎ 240 দিন হোৱাৰ পৰা মাতৃক খুব সাৱধানে চলন ফুৰণ কৰিবলৈকে কি দিয়েগে? তেওঁ উপদেশ দিয়ে। আৰু সেই উপদেশ যিসকল মাতৃয়ে মানে তেওঁলোকে এটি সুস্থ সন্তান জন্ম দিবলৈকে সক্ষম হয়। কিন্তু তাৰ পৰিৱৰ্তে আজিকালি এটি কুসংস্কাৰ আহি পৰিছেগে। ভাল দিন বাৰ নক্ষত্ৰ জ্যোতিষত চাই পঞ্জিকাত চাই সন্তানটোৱে জন্ম হোৱাৰ আগতেই সন্তানটো সম্পূৰ্ণ প্ৰস্ফুটিত নহয়গে, সন্তানটোৱে পৰিপক্কতা মেচুৰিটি লাভ কৰাৰ আগতে বোলে অমুক দিনাখন পূৰ্ণিমা হ'ব, অমুক দিনাখন একাদশী হ'ব, অমুক দিনাখন অমুক তিথি হ'ব। সেই হিচাপত তেওঁলোকে জবৰদস্তি তেওঁলোকে চিকিৎসকক টকা পইচা দি বাধ্য কৰে যে আগতীয়াকে আমাক এয়া চিজাৰিং কৰি দিয়ক। যাৰ ফলত যি মুহূৰ্তত শিশুটিৰ বৃক্ক, হাওঁফাওঁ, যকৃত, অগ্নাশয় ইত্যাদি বৃদ্ধি হয়, অষ্টম মাহত এইবোৰে মেচুৰিটি পৰিপক্কতা লাভ কৰে। আৰু বৃক্ক, হাওঁফাওঁ, যকৃত, অগ্নাশয়, পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ, বৃহদন্ত্ৰ আদি বৃদ্ধি হৈ থকা অৱস্থাত পৰিপক্কতা লাভ নকৰোঁতে যেতিয়া চিকিৎসকক সেই সন্তানটো অৰ্থাৎ কি কৰি তেওঁ অস্ত্ৰোপচাৰ কৰি বা চিজাৰিং কৰি বাধ্যতামূলকভাৱে অৰ্থাৎ কৃত্ৰিমভাৱে জন্ম দিবলৈকে
বাধ্য কৰোৱা হয় তাৰ ফলত শিশুটো এটি ভৱিষ্যতৰ ৰোগৰ বাহ হিচাপে জন্ম পাব আৰু সেই শিশুটি দুৰ্বল হ'ব কিয় কাৰণে তেওঁক যি মুহূৰ্তত পৰিপক্কতা লাভ কৰিব লাগিছিল তাৰ পৰিপক্ক হোৱাৰ আগতেই তাক জন্ম দিবলৈ বাধ্য কৰা হ'ল কাৰণ সেইকাৰণে কৈছে তাত হন্তে কিন্তু সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় কাৰণ 240 দিন যেতিয়াখন সম্পূৰ্ণ হ'ব আত্মা আৰু 32 সপ্তাহ হোৱাৰ পৰা তীব্ৰ গতিত সন্তানটোৱে বাঢ়ে গতিকে যেতিয়ালৈকে এটি সন্তানৰ সম্পূৰ্ণ মাতৃগৰ্ভত থকা সময়খিনি পাৰ হ'বলৈকে দিয়া নহয় তাৰ আগতে আচলতে সেই সন্তানটোক অস্ত্ৰোপচাৰ কৰি জন্ম হোৱা হ'বলৈ বাধ্য কৰোৱা অনুচিত কৃষ্ণ আমি ইয়াৰ পৰৱৰ্তী পঠনটো অৰ্থাৎ নৱম মাহত প্ৰৱেশ কৰোঁতে সন্তানৰ কি অৱস্থা হ'ব তালৈকে আমি বৰা বাপজনক আগবাঢ়ি যাবলৈ আমি সেৱা ধৰিছোঁ কৃষ্ণ কৃষ্ণ ৰাম গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হোৱে অন্তগত দুখীয়া জীৱৰ শুনিও কয়াৰ দুখ হোৱে যেন মত এৰাম জ্বলা টেঙা লোণ খাৰৈ আদি কৰি মাৱে খায় যত যত তাৰ সজাই শৰীৰে পৰয় মূৰ্ছা যায় সেহি মত এৰাম হাত ভৰি গল চৰ্মে বেহি আছে কুক্ষিত পৰিয়াছয় কিঞ্চিতে ক অংগ লাৰিতে নপাৰে বাহাৰ শতক এৰাম পূৰ্ব কৰ্ম বশে সতেক জন্মৰ লোভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফুকাৰয় ঘনে ঘন কৃষ্ণ আৰু আমি অষ্টম মাহলৈকে বৰ্ণনা পালোঁ অষ্টম মাহৰ পাছত কপিল প্ৰভুৱে মাতৃক কৈছে যে তীব্ৰ গতিত মাতৃগৰ্ভত সন্তানটিৰ বৃদ্ধি আৰম্ভ হ'বলগীয়া হয় আৰু অষ্টম মাহ মানে 32 সপ্তাহ আৰু 32 সপ্তাহৰ পৰা 37 নম্বৰ সপ্তাহ অৰ্থাৎ নৱম মাহলৈকে অত্যন্ত কঠিন সময় মাতৃৰ বাবেও আৰু গৰ্ভস্থ সন্তানৰ বাবে কিয়নো মাতৃয়ে বিভিন্ন প্ৰকাৰৰ খাদ্য খায় কেতিয়াবা জ্বলা খায় নিজৰ ৰুচিৰ বাবে কেতিয়াবা টেঙা খায় কেতিয়াবা খাৰ খায় কেতিয়াবা তিতা খায় গৰ্ভস্থ
সন্তানৰ বাবে তিতা টেঙা জ্বলা এইবোৰ মাৰাত্মক অপকাৰী। আৰু যদি টেঙা আৰু খাৰ অৰ্থাৎ এচিডিক এলকালিক অৰ্থাৎ টেঙা হ'ল অম্লগুণযুক্ত আমাৰ চিকিৎসা বিজ্ঞানৰ ভাষাত, আৰু খাৰসমূহ ক্ষাৰকীয়, দুটা বিভিন্ন বিপৰীতমুখী খাদ্য। আৰু বিপৰীতমুখী খাদ্য যেতিয়া মাতৃয়ে খাই দিয়ে তাৰ লগতে যদি জ্বলাও খাই দিয়ে অৰ্থাৎ অম্লযুক্ত খাদ্য টেঙা খাইছে, খাৰযুক্ত খাদ্য খাৰৰ বস্তু খাইছে, আৰু লগতে যদি জ্বলাজাতীয় খাদ্য খাই দিছে আৰু ইয়াৰ ফলশ্ৰুতিত যি বিপাক প্ৰক্ৰিয়া মাতৃগৰ্ভত আৰম্ভ হ'ব আৰু এই টেঙা জ্বলা খাৰৰ যি মিশ্ৰিত ৰস সন্তানৰ পেটলৈকে বিশেষ নাৰীৰে যাব, তাত সন্তানটিয়ে অতি কষ্ট পায় আৰু সেই কষ্টৰ ফলত সন্তানটোৱে মাতৃগৰ্ভতেই মূৰ্ছিত হ'ব পাৰে। আৰু তাৰ ফলত যেতিয়া গৰ্ভস্থ সন্তানে মাতৃগৰ্ভতে মূৰ্ছিত হয় আৰু তেতিয়া মাতৃয়ে ভীষণ কষ্ট পায় আৰু মাতৃয়ে উশাহ প্ৰশ্বাস পৰ্যন্ত শ্বাস প্ৰশ্বাস পৰ্যন্ত বন্ধ হৈ যোৱা যেন লাগে। ইয়াৰ উপৰিও এনেকুৱা অৱস্থা হয় সন্তানটিৰ যে যেতিয়া এটি চৰাইৰ বাহত চৰাইৰ পোৱালিবোৰ পাখিয়ে গজা নাই আৰু পাখি নগজা পোৱালিবোৰে জানো হাত ভৰি লৰচৰ কৰিব পাৰে, ঠিক তেনেদৰে সম্পূৰ্ণ বিকাশ নোহোৱা সন্তানটিয়ে মাতৃয়ে বিচাৰ নকৰি নিজৰ জিভাৰ পৰিতৃপ্তিৰ বাবে নিজৰ ৰুচিবোধৰ বাবে যেতিয়া অখাদ্য গ্ৰহণ কৰে, সেই অখাদ্য পৰিপ্ৰাক হোৱাৰ ফলত সন্তানে বহুত কষ্ট পায়। যেনেদৰে চৰাইৰ পাখি নগজা পোৱালিবিলাকে লৰচৰ কৰিব নোৱাৰে, সেনেকৈ সি নিথৰ হৈ যোৱাটো একান্ত পৰিতাপৰ কথা। ইয়াৰ উপৰিও এগৰাকী গৰ্ভৱতীয়ে কি অৱস্থাত কি ভাৱনাৰ দ্বাৰা থকা উচিত? আজিকালিৰ এই 21 শতিকাত দেখা গৈছেগে মোবাইল বা এই ভ্ৰাম্যভাগ যন্ত্ৰটোৰ প্ৰতি ইমান মোহাচন্ন, ইমান আকৃষ্ট হৈছে যে প্ৰতি মুহূৰ্ততেই যেন মোবাইলটোৰ লগত ব্যস্ত হৈ থাকিব। কিন্তু আমি জানো এটি মোবাইলৰ পৰা কি ধৰণৰ তৰংগ মানে বাহিৰ হয়, কাৰণ যিসমূহ শব্দৰ তৰংগ আহে তৰংগবোৰৰ কিমান প্ৰাবল্য, এই ৱেভলেংথবিলাকৰ ইণ্টেনচিটি অৰ্থাৎ প্ৰাবল্য কিমান আমি চকুৰে দেখা নাপাওঁ। এজন পদাৰ্থ বিজ্ঞানীহে ক'ব পাৰিব এই তৰংগবোৰৰ প্ৰাবল্য কিমান। আৰু বিশেষকৈ শয়ন কৰা অৱস্থাত প্ৰসূতিয়ে যদি নিজৰ শৰীৰৰ কাষত নিজৰ মোবাইলটো ৰাখি থৈ দিয়ে, ইয়াৰ বিয়োগাত্মক প্ৰভাৱ পৰাটো খাটাং, আনকি সন্তান বিকলাংগ পৰ্যন্ত হৈ যাব পাৰে। এগৰাকী প্ৰসূতিয়ে মনত ক্ৰোধৰ ভাৱ, অশান্তিৰ ভাৱ আৰু অনিশ্চয়তাৰ ভাৱ কেতিয়াও অনাটো অনুচিত। প্ৰসূতিয়ে গৰ্ভস্থ সন্তানক লৈ গৰ্ভৱতী অৱস্থাত যিমানে হাস্যমধুৰ অৱস্থাত থাকিব, যিমানে আনন্দিত হৈ থাকিব, যিমানে সুখী অৱস্থাত থাকিব, সিমানে তেওঁ সুন্দৰকৈ সন্তানটোক প্ৰসৱ কৰিব পাৰিব। আৰু কুভাৱনা, কুচিন্তা ননাৰ উপায়ো আছে। প্ৰসূতিগৰাকীয়ে যদি নামত ব্যস্ত হয়, তেওঁ সময় পালে ঈশ্বৰৰ নামখিনি লওক, ঈশ্বৰৰ শান্ত ৰূপটোক চিন্তা কৰক। হাঁহি থকা সৰু শিশু কৃষ্ণৰ ছবি এখন তেওঁ ৱালত লগাই থৈ দিয়কচোন। এনেকুৱা ঠাইত লগাই থওক যেতিয়াই প্ৰসূতিগৰাকীয়ে বিশ্ৰাম লয় তেতিয়াই যেন শিশুটি হাঁহি থকা কৃষ্ণক দেখিবলৈ পায়। সাধাৰণতে আমাৰ বহুলোকে বিজ্ঞানসন্মতভাৱে ভৰিৰ পঠানৰ ফালে যিফালে ভৰি দিয়ে সেইফালে এটা ঘড়ী এৰি থৈ দিয়ে। কিহৰ কাৰণে? চকু মেলিলেই গম পাব লাগে ইমান বাজিল, মোৰ অমুক কাম কৰিব মন যায়। আৰু এই ৱালত থকা বেৰটো যেনেকৈ আমাক সচেতন কৰি দিয়ে, ঠিক ঘড়ীটোৰ তলতে যদি প্ৰাকৃতিক চিহ্ন এখন ৰখাৰ লগতে চকুৰ জোৰণি পাই এখন যদি প্ৰাকৃতিক তাত দৃশ্যৰ চিনাৰী ৰখা হয়, আৰু লগতে এতিয়া হাঁহি থকা শিশু কৃষ্ণৰ যদি উমলি থকা যাক লাৰুৱা গোপাল বুলি কোৱা হয় সেই ফটোখন যদি ৰাখে, তেতিয়াহ'লে কৃষ্ণ সদৃশেই সেনেদৰে সন্তানটো হ'ব বুলি আমাৰ ভবা হয়। গতিকে প্ৰসূতিয়ে কেতিয়াও মনত ৰুদ্ৰভাৱ, সংভাৱ, ক্ৰোধৰ ভাৱ, আশংকাৰ ভাৱ, সংশয়ৰ ভাৱ, ভয়ৰ ভাৱ কেতিয়াও অনাটো অনুচিত। খং কৰিব নালাগে। আৰু প্ৰসূতিক গৃহস্থই
যে স্বামী হওক বা অইন কোনোবাই হওক প্ৰসূতি অৱস্থাত কোনো ধৰণৰ আঘাত দিব নালাগে, বেয়া কথা কৈ মনোকষ্ট দিব নালাগে, শাৰীৰিক কেতিয়াও আঘাত দিব নালাগে। আৰু এই প্ৰসূতি সদায় মৰমেৰে আদৰেৰে ৰাখিব লাগে আৰু তেওঁক আনন্দিত কৰি ৰাখিব লাগে। তেওঁলোকে সংগীতৰ আশ্ৰয় লওক, ভাল গীত শুনক, ভাল ছবি চাওক, ভাল গল্প পঢ়ক, ভাল শাস্ত্ৰ পঢ়ক আৰু সদায় যাতে মনত প্ৰফুল্ল চিত্তৰ অৱস্থা আৰু প্ৰফুল্ল চিত্তৰ যদি অৱস্থা নানে তেতিয়াহ'লে গৰ্ভস্থ সন্তানৰ ওপৰত ইয়াৰ বিৰাট প্ৰভাৱ পৰে। সেইকাৰণে ভক্ত প্ৰহ্লাদ যেতিয়া মাতৃগৰ্ভত আছিল নাৰদে ভাগৱত শুনাইছিল। যেতিয়া ভক্ত ধ্ৰুৱ মাতৃ সুনীতিৰ গৰ্ভত আছিল তেতিয়া নাৰদৰ মুখেৰে সুনীতিয়ে ভাগৱত শুনিছিল আৰু নিজেও ভগৱন্তৰ সেই সুশীল ৰূপটোৰ কথা ভাবিছিল, কুৰূপ কথা ভাবা নাছিল। গতিকে সন্তান মাতৃগৰ্ভত থকা অৱস্থাত প্ৰসূতি আৰু গৃহস্থ যথেষ্ট সাৱধান হোৱা উচিত। পটককৈ উঠিব নালাগে, পটককৈ বহি দিব নালাগে আৰু এই সন্তান গৰ্ভত অহাৰ পাছত যাতায়াত কৰোঁতে খুব সাৱধান হ'ব লাগে। আমাৰ প্ৰায়ে দেখা যায় যে মানে ক'ৰবালৈকে যাবলগীয়া হ'লেগে তেওঁলোকে দুচকীয়া বাহন আচলতে প্ৰসূতিয়ে ব্যৱহাৰ কৰিব নালাগে। দুচকীয়া বাহনত সন্তান প্ৰসৱ নহ'লেকে প্ৰসূতিৰ বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। কাৰণ দুচকীয়া বাহনে বহুত জাৰ্কিং পায়, ৰাস্তাত স্পীড ব্ৰেকাৰ থাকিবই, গতিৰোধক থাকিবই। গতিৰোধকৰ ওপৰেদি যেতিয়া এখন বাইক গুচি যায় দুচকীয়া বাহনটোৱে যথেষ্টখিনি তাত কম্পনৰ সৃষ্টি হয়। সেই কম্পনৰ ফলত শিশুটিয়ে যথেষ্ট যন্ত্ৰণা পায়। তাৰ পৰিৱৰ্তে চাৰিচকীয়া বাহনত সম্ভৱ ক্ষেত্ৰত যাতায়াত কৰিব পালে ভাল। গতিকে প্ৰসূতিৰ যাতায়াতৰ ক্ষেত্ৰতো যথেষ্টখিনি আৰু সেইকাৰণে আমাৰ আগৰ ধাইসকলে জ্ঞানবৃদ্ধ আমাৰ আইসকলে নতুনকৈ সন্তান হ'ব বা মাতৃসকলক কি খাব, কি ল'ব, কি ভাবিব, কেনেকৈ থাকিব বহুত উপদেশ দিছিল। সাৰ টেঙা জ্বলা খাব দিছিল, অতিপাত টেঙা খাব নালাগে আৰু সাৰজাতীয় খাদ্য খালে আৰু অতিপাত টেঙা যেনেকৈ আনাৰস যদি খাই দিয়েগৈ তেতিয়া 5 মহীয়া সন্তানো এবৰ্ষণ হোৱাৰ সম্ভাৱনা থাকে। যে আনাৰস ইমান কাঢ়া, আনাৰসত যি এচিড আছে সেই আনাৰসৰ আমলিক গুণটোৱে যেনে তেতেলী টেঙা বা যদি আনাৰস খাই দিয়ে 4-5 মহীয়া সন্তানো কি হ'ব পাৰেগৈ, তেওঁ অকালতে গৰ্ভনাশ হ'ব পাৰে। আৰু সেয়েহে খাদ্যৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগে। কপিল প্ৰভুৱে মাতৃক ধুন্দৰকৈ আৰু বৰ্ণনা দিছে যে কিঞ্চিত অংগ লাৰিতে নপৰে বাখাৰ চতক যেন। আৰু লাহে লাহে ডাঙৰ হোৱা চৰাই পোৱালি যেনেকৈ নিজৰ অংগ প্ৰত্যংগ লাৰিব নোৱাৰেগৈ, ঠিক তেনেকৈ মাতৃগৰ্ভত কুক্ষিগত হৈ থকা সন্তানে মাতৃয়ে খোৱা অখাদ্যৰ কাৰণে নিজৰ শৰীৰটোক একো কৰিব নোৱাৰে। পূৰ্ব কৰ্মবশে খতেক জন্মৰ লোভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰি আতি ফুকাৰন্ত ঘনে ঘন। আৰু ধনঞ্জয় নামৰ বায়ুৱে আগৰ জীৱনৰ যি সঞ্চিত সংস্কাৰ মাতৃগৰ্ভতে সেয়া জমা দিয়ে আৰু আগৰ জীৱনৰ সংস্কাৰৰ কথা স্মৰণ কৰি সন্তানটিয়ে মাতৃগৰ্ভতে যেন দীৰ্ঘশ্বাস পৰিত্যাগ কৰে। 7 মাহ হন্তে বুধক লোভিয়া ভয়ত দেহা কাম্পয় প্ৰসূতি বায়ুৰ নিয়মী একত্ৰে থাকিবাক নপাৰে। সুধীসকল, এনেদৰে মাতৃগৰ্ভত থাকোঁতে এটি সন্তানৰ কি বিপৰ্যয় ঘটে। মাতৃগৰ্ভত থকা সময়ত পোৱা তাপটোৱে হ'ল গৰ্ভবাস তাপ আৰু সন্তানটোৱে তাপ পায় আৰু সন্তান সমবা মাতৃগৰাকীয়েও তাপ পায়। সেয়েহে এটি বচন আছে যে মাতৃঋণ খোজা নাযায়, অৰ্থাৎ এটি সন্তান তিল তিলকৈ গৰ্ভত ডাঙৰ দীঘল কৰোঁতে মাতৃ এগৰাকীয়ে যিমান কষ্ট পায় সেই কষ্ট সেই সন্তানটোৱে ভৱিষ্যতে জন্ম হৈ জীৱন বাটত যিমান কষ্ট পালেও মাতৃয়ে সেই সন্তানক জন্ম দিওঁতে যিখিনি যন্ত্ৰণা পায় সেই যন্ত্ৰণাৰ কেতিয়াও সমতুল হ'ব নোৱাৰে। 7 মাহ হন্তে বুধক লোভিয়া ভয়ত দেহা কাম্পয় প্ৰসূতি বায়ুৰ নিমিত্তে একত্ৰে থাকিবা কন পাৰ। এৰাম গৰ্ভবাস হন্তে
পুনু ভয় হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত এৰাম জীৱনী গোদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰায় অৱতাৰ এৰাম সেই ভগৱন্তে মই অধমক দিলাইতো দুখ গতি সৰ্ব ভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি কৃষ্ণ। আকৌ কপিল প্ৰভুৱে ক'বলৈ আৰম্ভ কৰিছে যি মুহূৰ্ততে 28 সপ্তাহ সম্পূৰ্ণ হয়, অৰ্থাৎ 7 মাহ হোৱা ভ্ৰূণটোৱে যেতিয়া মাতৃগৰ্ভত গতি কৰিবলৈকে আৰম্ভ কৰে আৰু গতি কৰিবলৈকে আৰম্ভ কৰাৰ লগে লগে সন্তানটো বিকাশৰ উপৰিও মাতৃগৰ্ভত মাতৃৰ শৰীৰৰ প্ৰসূতি বায়ু আৰু প্ৰসূতি বায়ুৱে সদায় ঊৰ্ধ্বৰ পৰা অধলৈ অৰ্থাৎ মাতৃগৰ্ভৰ মধ্যস্থতা, যাক ইংলিছত ডায়াফ্ৰাম বুলি কওঁ, যি অংগটোৱে আমাৰ শৰীৰৰ উদৰ অৰ্থাৎ পেটক তলপেট আৰু ওপৰ পেট, আপাৰ বেলি আৰু লৱাৰ বেলি, নাভিৰ কাষতে পেটটোক দুভাগত ভাগ কৰিছে আৰু সেই দুভাগত ভাগ কৰা অংগটিৰ নামে হ'ল ডায়াফ্ৰাম, যাক আমি অসমীয়াত মধ্যস্থতা বুলি কওঁ, য'ৰ পৰা আমাৰ হেকুটিৰ সৃষ্টি হয়। এই মধ্যস্থতাৰ পৰা সন্তানটোক তলৰ ফাললৈ যি বায়ুৱে হেঁচা প্ৰদান কৰে প্ৰসৱৰ নিমিত্তকে, সেই বায়ুক প্ৰসূতি বায়ু বুলি কয়। আৰু প্ৰসূতি বায়ুৱে 7ম মাহৰ পৰাই অৰ্থাৎ 28 সপ্তাহৰ পৰা সন্তানটোক হেঁচা প্ৰদান কৰে, তললৈ হেঁচা প্ৰদান কৰি থাকে আৰু এই নিম্ন চাপৰ সৃষ্টি হয় মাতৃগৰ্ভত। আৰু মাতৃগৰ্ভত সৃষ্টি হোৱাৰ নিমিত্তকে মাতৃগৰাকীয়ে এটা অতিৰিক্ত ওজন শৰীৰত অনুভৱ কৰে আৰু গৰ্ভবাস হন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কায় কৰয় স্তুতি তথা। আৰু এই 7ম আৰু 8ম মাহৰ যদি ভ্ৰূণৰ ছবি তোলা হয়, তেতিয়াহ'লে সেই ছবিখন চাই এনেকুৱা লাগিব যেন লাহে লাহে তলৰ ফালে মূৰ কৰি সন্তানটোৱে যেন গৰ্ভতেই ভগৱন্তক স্তুতি কৰি আছে। তলমূৰ ঊৰ্ধ্বভৰি আছিলো কাকতি কৰি গৰ্ভটো পৰিয়া, অৰ্থাৎ তললৈ মূৰ কৰি যেন ভগৱন্তক স্তুতি কৰি আছে। কি বুলি কৰিছে যে জীৱন অগদিতে জগত ৰাখিতে সিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয়। যে হে প্ৰভু, তুমি যদি জগতখনক দাঙি ধৰিব পাৰা, তেতিয়াহ'লে মোৰ দৰে সাধাৰণ নিমাখিত এটা জীৱক তুমি দাঙি ধৰিব নোৱাৰিবানে? আৰু ইয়াত কৌশলেৰে মানৱৰ গোটেই জীৱন চক্ৰটোক 10 অৱতাৰৰ লগত কপিল প্ৰভুৱে তুলনা কৰিছে। অৰ্থাৎ মাতৃগৰ্ভত যেতিয়া ফেলোপিয়ান টিপছত থাকিব, ফেলোপিয়ান টিপছত জলৰ মাজত এটি বেলুনৰ মাজত কি হ'বগে সন্তানটো থাকে। আৰু জলত কি থাকে বাৰু বাপা নকস্তাই মাতৃ সমাজত? জলত মাছে সাঁতুৰি থাকে। গতিকে মাতৃগৰ্ভত থকা অৱস্থাটোৱে আমাৰ শিশুটি যেন মৎস্য অৱতাৰ। শিশুটি যি মুহূৰ্ততে জন্ম লাভ কৰিব, বিচনাখনত হাকুচি বাকুচি নাথাকেনে? শিশু এটিৰ কাৰণে, নৱজাতক শিশু এটিৰ কাৰণে তেওঁৰ মাতৃৰ লগত থকা শয্যাখনেই যেন সমুদ্ৰ। আৰু যেতিয়া সেই অৱস্থাৰ পৰৱৰ্তী অৱস্থা শিশুটোৱে আঁঠু কাঢ়িবলৈকে আৰম্ভ কৰে, সেয়া নৃসিংহ অৱতাৰ। তাৰপাছত থুনুক থানুককে খোজ কাঢ়িব আৰম্ভ কৰে, সেই পৰ্যায়টোক ৰেডি ৰেকনাৰ বুলি কোৱা হয়।
আৰু সেইখিনি সময়তে যি দেখে তাকে কৰে, যি শিকাই দিয়া হয় তাকে শিকে, যি মুখস্থ কৰি দিওঁ তাকে কৰে। সেই ৰেডি ৰেকনৰ অৱস্থা। আৰু ৰেডি ৰেকনৰ অৱস্থাত থুনুক তেনেকে খোজকঢ়া অৱস্থাত বামন অৱতাৰ। বামনৰ পৰৱৰ্তী অৱতাৰটো হ'ল হলিৰাম অৱতাৰ। ইতিমধ্যে মাতৃ গৰ্ভত আন সন্তান আহে আৰু সি অভিযোগ দিব পৰা সময়খিনি, যেনেদৰে বলৰামে মাকক অভিযোগ দিছিল কৃষ্ণই মাটি খাইছে। ইয়াৰ পৰৱৰ্তী অৱস্থা হ'ল পৰশুৰাম অৱস্থা। অলপ চালুকীয়া অৱস্থাত তেতিয়া অস্ত্ৰ শস্ত্ৰৰ প্ৰতি আকৰ্ষিত হয়, দা লয়, কুঠাৰ লয়, এতিয়া ধাৰাল বস্তুবিলাক হাতত তুলি লয়। সেই হ'ল পৰশুৰাম অৱস্থা। পৰশুৰাম অৱস্থাৰ পৰৱৰ্তী অৱস্থা হ'ল কৈশোৰ অৱস্থা। আৰু এই কৈশোৰ অৱস্থাতে মানুহৰ অন্তৰত ডেকাই হওক বা গাভৰি হওক প্ৰেমে অংকুৰণ লাভ কৰে, প্ৰেম অংকুৰিত হয়গৈ, প্ৰেম ভালপোৱা লাহে লাহে তেওঁলোকে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয়। আৰু সেই অৱস্থাকে বৰাহ অৱস্থা বুলি কৈছে। আৰু সেই বৰাহ অৱস্থা অৰ্থাৎ আজিৰ তাৰিখত আধুনিক যুগ হিচাপে 14 বছৰ বয়সৰ পৰা 20 বছৰ বয়সলৈকে এইখিনি হ'ল বৰাহ অৱস্থা। আৰু এইখিনি অৱস্থাৰ যদি পিতৃ মাতৃয়ে অলপমান কষ্ট কৰি যদি সন্তানক নিয়ন্ত্ৰণ নকৰে, স্খলন হোৱাটো অস্বাভাৱিক নহয়। গতিকে 14 বছৰ বয়সৰ পৰা অৰ্থাৎ কৈশোৰৰ পৰা এই অলপ তেওঁলোকে চালুকীয়া হোৱালৈকে অৰ্থাৎ আত্মনিৰ্ভৰশীল হোৱালৈকে 20 বছৰ বয়সলৈকে খুব কঠোৰ নজৰ দি শৃংখলাবদ্ধতাৰ মাজেৰে যদি সন্তানক নিয়ন্ত্ৰণ নকৰে, সন্তান বিপথে পৰিচালনা হোৱাটো খাটাং। আৰু তাৰ পাছৰ অৱস্থাটোৱে হ'ল শ্ৰীৰাম অৱতাৰ। অৰ্থাৎ ৰামে যেনেকৈ সীতাক বিয়া কৰাইছিল, বিবাহ কৰোৱাৰ সময়খিনি, বিবাহ কৰোৱাৰ পাছত স্বাভাৱিকভাৱেই তেওঁলোকৰ কোনো বিসংগতি নাথাকিলে পিতৃ মাতৃত পৰিণত হ'ব। আৰু যেতিয়া নাৰীগৰাকী মাতৃত পৰিণত হ'ব, ডেকা ল'ৰাজন পিতৃত পৰিণত হ'ব, তেতিয়া তেওঁলোকে সংসাৰৰ বহু কথাই জানিবলৈকে সক্ষম হয়। আৰু সেয়ে ৰাম অৱতাৰৰ পৰৱৰ্তী অৱতাৰটোৰ নাম হ'ল বুধ অৱতাৰ। এই যে সাংসাৰিক জ্ঞানখিনি, অভিজ্ঞতাখিনি তেওঁলোকে আহৰণ কৰিবলৈকে সক্ষম হয়, আৰু সেই অৱতাৰটো হ'ল বুধ অৱতাৰ। আৰু শেষত কল্কি অৱতাৰ, অৰ্থাৎ যি সন্তানক জন্ম দিয়া হ'ল সেই সন্তানৰ মাজতেই কাজিয়া পেচাল আৰম্ভ হয়, সম্পত্তিৰ ভাগ বটোৱাৰা, অস্থাৱৰ সম্পত্তি, স্থাৱৰ সম্পত্তি, টকা পইচা, নমিনী, উত্তৰাধিকাৰী ইত্যাদি কৰি বিভিন্ন আমি হাই কাজিয়া এনেকুৱা ধৰণৰ মামলা মোকৰ্দমা নাপাওঁনে? সেই অৱস্থাটোৰ নাম হ'ল কল্কি অৱতাৰ। আমি কি কওঁ শেষত, একে মাকৰে যদি দুগ্ধপান কৰি ডাঙৰ দীঘল হৈছিল, ইমান কাজিয়া না ভাই ভাইৰ মাজত? একে মাকৰে যদি দুগ্ধপান কৰি একেই যদি বাপেক, ভাই ভনীৰ মাজত ইমান কাজিয়া নে? চাবচোন। গতিকে সেই বিশৃংখল অৱস্থাটো শৃংখলাবদ্ধৰ ঊৰ্ধত যদি গুচি যায়, সেই অৱস্থাটোৰ নাম হ'ল কল্কি অৱতাৰ। এনেকৈ আমি জীৱন চক্ৰটোত মৎস্য অৱতাৰৰ পৰা কল্কি অৱতাৰৰ পৰা ভালকে আপোনালোকে ভাবি চাবচোন, সমস্তখিনি পাব। তাকে কৈছেগে লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ আছে। আমাৰ জীৱনতো 10 অৱতাৰ আহিছে। আৰু সেয়েহে সেই দুখীয়া জীৱই ভগৱন্তক কৈছে, সেই ভগৱন্তে মই অধমক দিলা ইটো দুখ গতি, সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈও সম্প্ৰতি। ভগৱন্ত বুলি কিয় কোৱা হয়? ভপদে ভূমি, অৰ্থাৎ ভূমি মানে বসুমতী, বসুমতীৰ স্বামী শ্ৰীহৰি। গপদে গগন, গগন মানে আকাশ, আকাশৰ শেষ সীমা শ্ৰীহৰি। উৱপদে ৱাৰিজ, ৱাৰিজ মানে পানী, পানীৰ অধিকাৰী, অৰ্থাৎ যিটো জলচক্ৰ, মেঘৰ পৰা বৰষুণ হয়, নৈ নিজৰা পৰ্বত পাহাৰ সকলোতে পৰে, আৰু বৈ পৰা পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈ নামি আহে। আৰু পানী সি নৈ নলা সমস্তৰে লক্ষ্যস্থান সমুদ্ৰ, সমুদ্ৰত পৰিলেও সকলো জলৰ কণাই সমুদ্ৰ নাপায়গৈ, আধা ৰাস্তাতে শুকাই গৈ ক'ৰবাত ৰৈ যায়। কিন্তু সেই পানীক সূৰ্যই প্ৰখৰ তাপেৰে পুনৰ আকৰ্ষণ কৰি ডাৱৰ সৃষ্টি কৰে, পুনৰ ডাৱৰৰ পৰা বৰষুণ নহয়নে? এই যি জলচক্ৰ, এই জলচক্ৰৰ নিয়ন্ত্ৰণকাৰী প্ৰৱৰ্তনকাৰী শ্ৰীহৰি। উৱপদে ৱাৰিজ, আৰু নপদে নৱমণ্ডল, নৱমণ্ডল মানে বিশ্ব ব্ৰহ্মাণ্ড, বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা শ্ৰীহৰি। ত মানে তৰণ, যাৰ নাম ল'লে আমি এই ভৱসাগৰ পৰা তৰি যাব পাৰোঁ। সেইকাৰণে ভ গ ৱ ন ত একেলগে এই 5টা আখৰ লগ লাগি, ধ্বনি লগ লাগি ভগৱন্ত হৈছে। সেয়েহে দুখীয়া জীৱই কি বুলি কৈছে, হে ভগৱন্ত, তুমি যদি জগতৰ হৰ্তা কৰ্তা বিধাতা গোটেই জগতক দাঙি ধৰিব পাৰা, মোক দাঙোতে তোমাৰ কি পৰিশ্ৰম। গতিকে তুমি মোকো জন্ম দিয়া আৰু মাকো পৰিত্ৰাণ দিয়া।
জীৱটোৱে গৰ্ভৰ পৰাই ভগৱন্ত পৰিত্ৰাণ মানে কিমান সুন্দৰ প্ৰাৰ্থনা কৰিছে, হে ঈশ্বৰ মোকো তুমি জন্ম দিয়া আৰু মাকো তুমি পৰিত্ৰাণ দিয়া, ময়ো কষ্ট পাই আছো আৰু মায়েও মাতৃও কষ্ট পাই আছে। কি সুন্দৰ প্ৰাৰ্থনা। আমি পৰৱৰ্তী অংশলৈকে আমি যাবলৈকে প্ৰয়াস কৰিছো। হে ৰাম জুনু বোলা যত শৰণ লয়, তানে কৰি কিবা ভেদ, ভগৱন্ত সেৱ মই পুনু সেৱক, লৈয়েহি পৰিছে দ। এই ৰাম মাতৃৰ গৰ্ভত পৰি আছো মই, দ্বন্দ্বে যুগ সমজায়, আত থাকন্তেও যাৰ দুখ নাই, প্ৰণাম তাহাৰ পায়। হে ৰাম পঞ্চভূত দেহে পৰি আছো মই, বন্দী হৈয়া চিৰকাল, ইটো দেহে যাক বান্ধিবে নপাৰে, প্ৰণাম হেন কৃপাল। এ ৰাম যদি বোলাইতো অজ্ঞান বন্ধন, জ্ঞানতে হে নিৰ্বতয়, ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিবে, ইহাত কিবা এ ৰামি পুনু কুৎসিত আশংকাৰ শুনা, উত্তৰ কহো বুজাই, যাহাৰ মায়াত জ্ঞান নষ্ট হুইয়া, জীৱে মহাক্লেশ পায়। এ ৰাম হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে, কমন শক্তি আমাৰ, ইটো জীৱগণে নিজ স্বৰূপক, লোভিবে কয়া পুনাৰ। কৃষ্ণ। আকৌ গৰ্ভস্থ সন্তানে শৰণৰ শ্ৰেষ্ঠতাক প্ৰতিপন্ন কৰি ঈশ্বৰ প্ৰণিধান যে শ্ৰেষ্ঠ সেই বিষয়ে গৰ্ভস্থ অৱস্থাতে স্বীকাৰ কৰি এনেদৰে কৈছে বুলি কপিল প্ৰভুৱে পুনৰ মাতৃক কৈছেগে, যোনো বোলা যত শৰণ লয়, তানে কৰি কিবা ভেদ, ভগৱন্ত সেৱা সেব্য মই পুনু সেৱক, লৈও এই পৰিচ্ছেদ। গৰ্ভস্থ সন্তানে ভগৱন্তক কৈছেগে যে হে ভগৱন্ত, সেৱকক ভগৱন্তই উদ্ধাৰ কৰাটো কৰ্তব্য, আৰু যিহেতু মই তোমাৰ শৰণাগন্ত হৈছো, মোক তুমি উদ্ধাৰ কৰাটো তোমাৰ কৰ্তব্য। আৰু গৰ্ভস্থ অৱস্থাতেই
ভগৱন্তৰ শৰণাগত হৈছে সন্তান আৰু কি কৈছে যে মই তোমাৰ চৰণত আশ্ৰয় লৈছো মই তোমাৰ সেৱক মোক সেৱক হিচাপে তুমি উদ্ধাৰ কৰা মাতৃৰ গৰ্ভত পৰি আছো মই দ্বন্দ্ব যুগসম যায় আত্ম থাকন্তেও যাৰ দুখ নাই প্ৰণাম তাহাৰ পায় হে ঈশ্বৰ এক দণ্ড মানে আজিৰ আমাৰ আধুনিক গণনা অনুসৰি 24 মিনিটেই যেন গৰ্ভস্থ সন্তানৰ বাবে এটা যুগ মানে 12 বছৰ 24 মিনিটটোক সন্তানটোৱে 12 বছৰ যেন লাগিছে গৰ্ভস্থ সন্তানটোৰ যে দ্বন্দ্ব সম যুগ যায় এক দণ্ডত যেন এটা যুগ আত থাকন্তেও যাৰ দুখ নাই প্ৰণাম তাহাৰ পায় আৰু এই গৰ্ভস্থ অৱস্থাত যি সন্তানৰ একো দুখ অনুভৱ নকৰে বা যিজনে এই জীৱৰ যি তামসিক দুখ জ্বালা যন্ত্ৰণাখিনি ভোগ নকৰে তেওঁৰ চৰণত মই প্ৰণিপাত পাইছো এই জ্বালা যন্ত্ৰণাখিনি কোনে নাপায় পৰমাত্মাই নাপায় অৰ্থাৎ পৰমাত্মাই বা আত্মাই দুখ কষ্ট এইবোৰ অনুভৱ নকৰে সেইকাৰণে তেওঁ কি কৈছে পৰমাত্মাৰকেই গৰ্ভস্থ অৱস্থাৰ পৰা ভ্ৰূণটোৱে জীৱটোৱে সেৱা ধৰিছে ঈশ্বৰৰ শ্ৰেষ্ঠতা স্বীকাৰ কৰিছে পঞ্চভূত দেহে পৰি আছো মই বন্ধুহীয়া চিৰকাল ইটো দেহে যাক বান্ধিব নপাৰে প্ৰণামো হেনে কৃপাল অৰ্থাৎ পঞ্চভূতি দেহ মাত্ৰেই হে উৰণ বুৰণ গজন ভ্ৰমণ পঞ্চভূতি দেহ মাত্ৰেই এই জাগতিক জগতত আয়াজাত যাতায়াত কৰোঁতে দুখ কষ্ট যন্ত্ৰণা পাবই আৰু এই জাগতিক সংসাৰলৈকে অহা জীৱই যি দুখ কষ্ট পায় আৰু সেই দুখ কষ্টই যাক বান্ধিব নোৱাৰে পঞ্চভূতি দেহে যাক বান্ধিব নোৱাৰে সেই পৰমাত্মাক মই প্ৰণিপাত জনাইছো যদি বোলা ইটো অজ্ঞান বন্ধন জ্ঞানতাকে নিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণামে কৰিবে ইহঁতক কিবা লাগে আৰু যদি কোনোবাই কয় যে এয়া অজ্ঞান বন্ধন জ্ঞানকে পায় কিন্তু ঈশ্বৰ কৃষ্ণ প্ৰণাম কৰিবে ইহঁতক কিবা লাগে ঈশ্বৰ কৃষ্ণ প্ৰণাম কৰিবৰ বাবে কোনো বন্ধন নাই কোনো নিৰ্দিষ্ট নীতি নিয়ম নাই যে কোনো নিৰ্দিষ্ট নীতি নিয়মৰ দ্বাৰা ঈশ্বৰক পাবগে অৰ্থাৎ নিৰ্দিষ্ট নীতি নিয়ম নোহোৱাকেও ঈশ্বৰক পাব পাৰে কিন্তু শৃংখলাবদ্ধতাত আহিলে ভাল বুলি পেলাই জীৱটোৱে কৈছে ই কোনো কুৎসিত আশংকাৰ শুনা উত্তৰ কহু বুজায় যাহাৰ মায়ত জ্ঞান নষ্ট হৈ জীৱে মহাক্লেশ পায় আৰু যেতিয়ালৈকে মনৰ অজ্ঞান অন্ধকাৰ অবিদ্যা ক্লেশ দূৰ নহয় তেতিয়া প্ৰত্যেক জীৱৰে মনত সংশয় আহে আৰু এই সংশয়ক কুৎসিত চিন্তা বুলি কৈছে আৰু এই কুৎসিত চিন্তা কিহৰ কাৰণে মায়াৰ আচ্ছাদনে আমাৰ দৃষ্টিশক্তিক আৱৰি থাকে মায়াই আচ্ছাদিত কৰি ৰাখে বাবে জীৱৰ চিত্তৰ শুদ্ধি নহয় আৰু জীৱই সংশয়ত ভোগে যাহাৰ মায়াত জ্ঞান নষ্ট হৈ জীৱে মহাক্লেশ পায় হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ ইটো জীৱৰ কাৰণে নিজৰ স্বৰূপক লভিবে কম নাই গতিকে হে ঈশ্বৰ আপোনাৰ শক্তি নহলে আপোনাৰ কৃপা নহলে আমি জানো মুক্তি পাম হে ঈশ্বৰ আমাক সেইখন শক্তি দিয়ক যি শক্তিৰ দ্বাৰা আমি আপোনাক ভজনা কৰিব পাৰিম আমি আপোনাক স্মৰণ কৰিব পাৰিম আৰু আপোনাকে ভজি আমি আপোনাতেই লীন যাব পাৰিম এয়া শ্ৰীমদ ভাগৱত মহাপুৰাণৰ ৩য় স্কন্ধৰ কপিল দেৱহূতি সম্বাদৰ জীৱৰ তামসিক গতি নামৰ শিৰোনামাৰে প্ৰথম অধ্যায় আৰু এই অধ্যায়টিত এটি ভ্ৰূণে কেনেকৈ মাতৃগৰ্ভত তিল তিলকে প্ৰসৱ হোৱালৈকে ডাঙৰ হয় আৰু বৃদ্ধি পাওঁতে জীৱতে কেনেদৰে যন্ত্ৰণা পায় লগতে সেই জীৱ এই দুখীয়া জীৱটোক ধাৰণ কৰোঁতে গৰ্ভস্থ সন্তানটোক মাতৃগৰ্ভত ডাঙৰ দীঘল হওঁতে মাতৃগৰাকীও কেনেকৈ যমৰ যন্ত্ৰণা লাভ কৰে আৰু সেই যমৰ যন্ত্ৰণা কিমান কষ্টদায়ক সেয়া পুৰুষে তাক পৰিমাণেৰে বুজিব নোৱাৰিবগে আৰু সেয়েহে এই বাস্তৱ কথাখিনি বাস্তৱসন্মতভাৱে কপিল প্ৰভে মাতৃদেৱহূতিক ইমান সুন্দৰকৈ বৰ্ণনা কৰিলেগে আৰু এয়া আপোনালোকে অনলাইনত যদি এম্ব্ৰায়লজি অৰ্থাৎ ভ্ৰূণৰ বিকাশ মাতৃগৰ্ভত কেনেকৈ হয় আপোনালোকে অনলাইনত বা আপুনি নেটত গুগলত সাৰ্চ কৰিলে পাব এই সমস্ত কথা আমাৰ এই ভাৰতীয় শাস্ত্ৰৰ মহান শাস্ত্ৰ শিৰোমণি শাস্ত্ৰ ভাগৱতত ব্যাসে বহু হাজাৰ বছৰ আগতেই ৰূপায়ণ কৰি থৈ গৈছে গতিকে আমি এয়া অনস্বীকাৰ্য যে
এইখন ভাৰতবৰ্ষত আমেৰিকা আৱিষ্কাৰ হোৱাৰ বহু হাজাৰ আগৰ বছৰে আগতে আমাৰ বিশ্ববিদ্যালয় আছিল। পৃথিৱীত বিশ্ববিদ্যালয় থকা প্ৰথম বিশ্ববিদ্যালয় থকা ৰাষ্ট্ৰ হ'ল ভাৰতবৰ্ষ। আমি এই অধ্যায়ৰ সামৰণিলৈকে আহিছোঁ। আশা কৰিছোঁ আপোনাসকলে এই অধ্যায়ৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব। আৰু পুনৰ আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ গৃহত যদি কোনো প্ৰথম মাতৃ হ'বলৈ আগবাঢ়িছে, সেই আপোনালোকৰ বোৱাৰী হ'ব পাৰে, সেই আপোনাৰ জীয়ৰী হ'ব পাৰে, সেই আপোনাৰ আপোন হ'ব পাৰে। অনুগ্ৰহ কৰি তেওঁলোকক এই অধ্যায়টো পঠন পাঠন কৰিবলৈকে দিব। আৰু আমি ভাবিম, আশা কৰিম সেই সম্ভাৱ্য মাতৃগৰাকী যথেষ্ট পৰিমাণে উপকৃত হ'ব। আমি এই অধ্যায়টো সামৰণিৰ ফালে আগবাঢ়িবৰ বাবে আমি বৰবাবক সেৱা ধৰিছোঁ। কৃষ্ণ। ৰামাতে হে কৃষ্ণক সেবিবাক লাগে, তেবে হে কৃপা হুয়। কৃষ্ণ কৃপা বিনে জ্ঞান নোপজয়, কহিলো কৰি নিৰ্ণয়। হৰি ৰাম ৰাম ৰাম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।